বিশেষকৈ জিঅ'গ্ৰাফি পঢ়িবলৈ যাওঁতে ৱৰ্ল্ড জিঅ'গ্ৰাফিয়ে হওক বা ইণ্ডিয়ান জিঅ'গ্ৰাফিয়ে হওক বা আছাম জিঅ'গ্ৰাফিয়ে হওক আমি যেতিয়া পঢ়িবলৈ যাওঁ তেতিয়া কিন্তু বস্তুখিনি MCQ আৰ্হিত পঢ়াতকৈ MCQ আৰ্হিত পঢ়িলে এটা কুৱেশ্যনছ আমি কিমান মনত ৰাখি থাকিম নহয় জানো গতিকে MCQ আৰ্হিত পঢ়াতকৈ যদি আমি গোটেই জিঅ'গ্ৰাফিখন যদি আমি মেপৰ আৰ্হিত মেপ ষ্টাডি কৰি পানি যদি আমি মনত ৰখাওঁ তো এখন সৰু মেপতে বা এখন পেজতে আমি বহুখিনি কথাই শিকি ল'ব পাৰিম হয়নে গতিকে ৱৰ্ল্ড মেপিং যিটো ছিষ্টেম আমি ৱৰ্ল্ড মেপিঙৰ পৰা সকলোখিনি কণ্টিনেণ্টৰ বিষয়ে আমি জানিম কণ্টিনেণ্টৰ কাৰেঞ্চিসমূহৰ বিষয়ে কণ্টিনেণ্টৰ কেপিটেলসমূহৰ বিষয়ে কণ্টিনেণ্টবিলাকৰ লেণ্ড এৰিয়া হিচাপত ডাঙৰ কোনখন সৰু কোনখন যিমানখিনি কথা ৱৰ্ল্ড মেপিঙৰ পৰা আহিব পাৰে বহুখিনি টপিকেই ইয়াতে কভাৰ হৈ যাব গতিকে ইম্পৰ্টেণ্ট হয় ৱৰ্ল্ড মেপিংটো এতিয়া ৱৰ্ল্ড মেপিং বুলি ক'বলৈ যাওঁতে এইখন ৱৰ্ল্ড হয় সকলোৱে জানে জেনেৰেলি গ্লোব সকলোৰে ঘৰত আছে চাগে নাথাকিলেও গ্লোব এটা লৈ ল'ব নালাগে যিহেতু এনেকুৱা এখন পেজ আমি প্ৰিণ্ট কৰি ল'ব পাৰোঁ আৰু সেইখিনিয়ে হৈ যাব বাকী এইবিলাক আমাৰ যিবিলাক লেণ্ডমাৰ্ক আমাৰ পৃথিৱীৰ যিখিনি লেণ্ডমাৰ্ক এই লেণ্ডমাৰ্কখিনি প্ৰথমতে থোপ পাতি আছিলে এতিয়া এই পাৰ্টটো ক'ৰ পৰা ওলাইছে এই পাৰ্টটোৰ পৰা ওলাইছে এইখিনি ইয়াতে গোটেইখিনি পাজুলবিলাক যেনেকৈ মিলাওঁ সেই পাজুলবিলাক যেনেকৈ ধৰণে এডজাষ্ট হৈ যায় ইটোৰ লগত সিটো তো এইখিনিও এডজাষ্ট হৈ আছিলে তাৰমানে এইখিনি প্ৰথমতে এটা থোপ পাতি আছিলে আৰু সেইটোৰ নাম আছিলে লৰেচিয়া হয়নে পেনজিয়া আছিলে প্ৰথমতে এই গোটেইখিনি য'ত নেকি থোপ পাতি আছিলে পেনজিয়া আছিলে তাৰপিছত লৰেজিয়া আৰু গণ্ডৱানা নাম লৈ পিনি এইখিনি বেলেগ বেলেগ হৈছিলে তো ইয়াতে সেইখিনি কথা আমি প্ৰথমৰ পৰা এতিয়া আলোচনা নকৰোঁ কিন্তু ইয়াতে যিখিনি আছে তো এইখন আটাইতকৈ ডাঙৰ এখন এছিয়া হয় ঠিক আছে এখন এছিয়া কণ্টিনেণ্ট ইয়াৰ লগতে এই কিনাৰতে থকাখন হৈছে এখন ইউৰোপ এইখন হৈছে আফ্ৰিকা এইফালে এখন অষ্ট্ৰেলিয়া যাক আমি এইফালে এখন এণ্টাৰ্কটিকা এইফালে হৈছে চাউথ আমেৰিকা আৰু এইফালে হৈছে এখন নৰ্থ আমেৰিকা হয়নে এই গোটেইখন আমি গম পাই গ'লোঁ আৰু এই যিটো এক্সট্ৰাকৈ আছে এইখিনিক আমি গ্ৰীণলেণ্ড বুলি কওঁ গ্ৰীণলেণ্ডৰ ওপৰত যোৱা বছৰ ADREত এটা কুৱেশ্যনছ অহা দেখা গৈছিলে বাৰু যি নহওক এই মেপখন সকলোৰে লগত থকাটো ইম্পৰ্টেণ্ট হয় আৰু যদিও নাথাকে আপোনালোকে এইখন আঁকিও ল'ব পাৰে কাৰণ এখন ব্লেংক পেজতো আমি ভাল ধৰণে ছবি যদিও আঁকিব নাজানো এখন ব্লেংক পেজত আমি কি কৰিব পাৰোঁ ঠিক এনেকৈ ধৰণে এইডোখৰত কিবা এটা আছে বুলি আমি গম পাওঁ এইডোখৰত কিবা এটা আছে বুলি গম পাওঁ এইডোখৰত এনেকৈ ধৰণে লাগি আছে কিবা এটা আৰু এইডোখৰত এখন আছে এইডোখৰত এখন আছে এনেকৈ ধৰণেতো আমি ইনে আঁকি ল'ব পাৰিম যে ফিগাৰটো আমি নিজৰ মাইণ্ডত বনাই ল'ব পাৰিম যে এনেকৈ ধৰণে নৰ্থ আমেৰিকা আমুকত আছে চাউথ আমেৰিকা আমুকত আছে তাৰ কিনাৰৰ ফালে আহিলে আমি ইউৰোপ পাওঁ ইউৰোপৰ তলতে আফ্ৰিকাখন পাওঁ ইউৰোপৰ পৰা অলপ ইফালে গ'লে মানে ইষ্টলৈ গ'লে আমি এছিয়াখন পাওঁ প্ৰায় লগতে লাগি আছে আৰু এছিয়াৰ পৰা অকণমান তললৈ অষ্ট্ৰেলিয়াখন আছে এইখিনিতো আমি এনেকৈ ধৰণে নিজে বনাই ল'ব পাৰিম আৰু এণ্টাৰ্কটিকাখনতো সকলোৱে গম পায় তলতে আছে হয়নে গতিকে সেইখিনিতো ইম্পৰ্টেণ্ট কথা এতিয়া মহাসাগৰ আমাৰ যিহেতু গমেই পালোঁ আমাৰ কণ্টিনেণ্ট কেইখন কণ্টিনেণ্ট 7খন আৰু সেই গোটেই কণ্টিনেণ্ট 7খনৰ বিষয়ে আমি গম পাই গ'লোঁ কি কণ্টিনেণ্ট এইফালে আহিলে এছিয়া এইফালে আহিলে ইউৰোপ এইফালে আহিলে আফ্ৰিকা এইফালে আহিলে অষ্ট্ৰেলিয়া এইফালে আহিলে এণ্টাৰ্কটিকা এইফালে চাউথ আমেৰিকা আৰু এইফালে নৰ্থ আমেৰিকা 7খনকৈ আমি কণ্টিনেণ্টৰ বিষয়ে গম পাই গ'লোঁ এতিয়া লেণ্ডমাছৰ হিচাপত আটাইতকৈ ডাঙৰ কণ্টিনেণ্টখনেই হ'ল এছিয়াখন আটাইতকৈ ডাঙৰ হয় এইখন আটাইতকৈ ডাঙৰ কণ্টিনেণ্ট হয় লেণ্ডমাছৰ হিচাপত তাৰ পাছতে আছে কি হ'ব তাৰ পাছতে আফ্ৰিকা হ'ব তাৰ পাছতে কি আছে তাৰ পাছতে আছে আমি ক'ব লাগিব নৰ্থ আমেৰিকা তাৰ পাছতে আছে চাউথ আমেৰিকা তাৰ পাছতে এণ্টাৰ্কটিকাখন পঞ্চম বৃহত্তম হয় তাৰ পাছতে আমি সকলোৱে জানো ইউৰোপ আৰু আটাইতকৈ শেষৰখনেই হৈছে অষ্ট্ৰেলিয়াখন আটাইতকৈ সৰু কণ্টিনেণ্ট হয় গতিকে সেইখিনিলৈকে ক্লিয়াৰ হৈছে যিখিনি আমি জানিবলগীয়া আছে হয়নে এতিয়া মহাসাগৰ বুলি কৈ দিয়াৰ লগে লগে আমাৰ ৱৰ্ল্ডতো বহুখিনি লেণ্ড এৰিয়াতকৈ ৱাটাৰ এৰিয়া বেছি আছে তো মহাসাগৰ আমাৰ ৱৰ্ল্ডত 5খন আছে মেইন মহাসাগৰ আমাৰ ৱৰ্ল্ডত 5খন আছে সেই 5খনৰ ভিতৰত হৈছে
পেচিফিক অ'চেন যিখন নেকি আৰ্হিত বুলি ক'ব পাৰোঁ এইফালে এনেকৈ দি পানী আৰু এইফালে এই দুইটা অৰ্ধগোলক যেতিয়া আমি লগাই দিম তেতিয়াহ'লে এইটো এটা আৰ্হিত হ'ব আৰু সেইটো এখন পেচিফিক অ'চেন তাৰমানে পেচিফিক অ'চেনখন এটা আৰ্হি যেতিয়া এখন কাগজ আমি এই কাগজখন ছাপ'জ মই ধৰি দিছোঁ এইটো এটা গ্ল'বটোতেতো এই গোটেইখিনি সোমাই আছে এই গ্ল'বটো কাটি পানি আমি এখন পেজৰ আৰ্হি বনাই দিছোঁ তো তেতিয়াতো এনেকুৱা হৈছে এই কাগজখন এই পেজখন বগা আৰ্হি যিখন পেজ আছে এইখন যদি আমি এটা ঘূৰণীয়া কৰি দিওঁ তেতিয়া ডেফিনেটলি এই পাৰ্টটো গৈ পানি এই পাৰ্টটোত লগ লাগিব তাৰমানে এইফালে এইখন যিখন সাগৰ আৰু এইফালে এইখন যিখন সাগৰ লগ লাগি যাব তাৰমানে আৰ্হি হ'ব তাৰমানে সেইখনেই হৈছে পেচিফিক অ'চেন এইখনেই হৈছে পেচিফিক অ'চেন এইখন হৈছে পেচিফিক অ'চেন আৰু এইফালে এইখন যিখন এছ আৰ্হি লৈছে সেইখন হৈছে আটলাণ্টিক অ'চেন দেই এইখন যদি পেচিফিক অ'চেন এইখন হৈছে আটলাণ্টিক অ'চেন এইফালে এখন এম আৰ্হি যিখন লৈছে আমাৰ ইণ্ডিয়াৰ তলত ঠিক সেইখন হৈছে ইণ্ডিয়ান অ'চেন ঠিক আছে তো এইফালে ওপৰখন আপোনালোকে সকলোৱে মনত ৰাখিব সেইখন হৈছে আৰ্কটিক অ'চেন আৰু তলৰ ফালে এখন ছাউদাৰ্ণ অ'চেন এইটো চিম্পল কথা মনত ৰাখি গ'ল আমাৰ মহাসাগৰো কেইখন গম পাই গ'লোঁ মহাসাগৰনো ক'ত আছে সেয়াও আমি গম পাই গ'লোঁ এতিয়া আমি চিম্পলি মেপৰ সহায়ত আজি এখনৰ কথাই আমি আলোচনা কৰিম ছাউথ আমেৰিকাৰ কথা আলোচনা কৰিম ছাউথ আমেৰিকা এইখন ছাউথ আমেৰিকাৰ ক'ত কি আছে কাউণ্ট্ৰি কেপিটেল গোটেইখিনি মেপৰ সহায়ত আমি মনত ৰাখিবলৈ চেষ্টা কৰিম ঠিক আছে এইখন হৈছে ছাউথ আমেৰিকাৰ এখন মেপ হয় আজি এইখনৰ পৰাই আমি যিখিনি পঢ়িব লাগে ইম্পৰ্টেণ্ট আমি সেইখিনি আলোচনা কৰিম কাৰণ ছাউথ আমেৰিকাৰ পৰাও যথেষ্ট কুৱেশ্যন ৱৰ্ল্ড মেপিঙৰ পৰা অহা দেখা যায় এতিয়া এখন যাৰ ওচৰত প্ৰিণ্ট আছেই যিসকলৰ ওচৰত প্ৰিণ্ট নাই ভাল কথা তেওঁলোকে নিজেই কষ্ট কৰি আঁকক কাৰণ এইখন আঁকিবলৈ বিশেষ কষ্ট নাই এনেকৈ নি গৈ পানি এনেকৈ নি এনেই জাষ্ট শ্বেপটো আপোনালোকে দি থ'ব তো তাতে এটা প্ৰথম মই অকণমান জুম কৰি ল'ম ইয়াতে এই ওপৰ ফালে প্ৰথমতে এই সৰু যিটো পইণ্ট এই পইণ্টটোৰ নাম কি জানেনে আপোনালোকে এইখন কাউণ্ট্ৰিৰ নাম হৈছে ফ্ৰেন্স FRENCH ফ্ৰেন্স গুয়েনা GUIANA ফ্ৰেন্স গুয়েনা এই যিখন কাউণ্ট্ৰি প্ৰথম কাউণ্ট্ৰিখনৰ নাম হৈছে ফ্ৰেন্স গুয়েনা এই যিখন ছেকেণ্ড তাৰ লগতে যিখন ছেকেণ্ড কাউণ্ট্ৰি আছে সেইখনৰ নাম হৈছে চুৰিনাম ছেকেণ্ড কাউণ্ট্ৰিখনৰ নাম হৈছে চুৰিনাম আৰু এই থাৰ্ড কাউণ্ট্ৰিখনৰ নাম হৈছে গুয়েনা GUYANA গুয়েনা তাৰমানে কি হৈছে ইয়াতে এই থাৰ্ড কাউণ্ট্ৰিখন আৰু ছেকেণ্ড কাউণ্ট্ৰিখন ফাৰ্ষ্ট কাউণ্ট্ৰিখন হৈছে একে ঘৰৰ মানুহ আৰু ফ্ৰেন্স গুয়েনা আৰু গুয়েনা কিন্তু মাজতে এই চুৰিনাম আহি গ'ল হয়নে বাৰু যি নহওক তেনেকৈ ধৰণে মনত ৰাখিব প্ৰথম কাউণ্ট্ৰিখন মই কৈ দিলোঁ ফ্ৰেন্স গুয়েনা ছেকেণ্ডখন হৈছে কি চুৰিনাম আৰু থাৰ্ডখন হৈছে গুয়েনা গতিকে আৰু এই পাছৰখনৰ নাম হৈছে ভেনিজুৱেলা এইখন হৈছে ভেনিজুৱেলা এইখন হৈছে কলম্বিয়া নেক্সট এই সৰুখনৰ নাম হৈছে ইকুৱেডৰ এইফালে সৰুখনৰ নাম হৈছে পেৰু এতিয়া এডোখৰলৈকে মনত ৰাখি গ'ল নিশ্চয়কৈ প্ৰথম কথা মই কৈছোঁ আকৌ এবাৰ মই কৈ দিওঁ এইখিনিলৈকে প্ৰথমখনৰ নাম হৈছে ফ্ৰেন্স গুয়েনা ঠিক আছে প্ৰথমখনৰ নাম হৈছে ফ্ৰেন্স গুয়েনা ছেকেণ্ডখনৰ নাম হৈছে চুৰিনাম থাৰ্ডখনৰ নাম হৈছে গুয়েনা ফ'ৰ্থখনৰ নাম হৈছে ভেনিজুৱেলা ফিফ্থখনৰ নাম হৈছে কলম্বিয়া নেক্সট তলফালেও আমি কৈ দিলোঁ এই সৰুখন হৈছে ইকুৱেডৰ আৰু এইখন হৈছে পেৰু দেই পেৰু এতিয়া সেইখিনিলৈকে আমি পঢ়াই দিলোঁ মনত ৰৈছে নাই একবাৰ আপোনালোকক চাম দেই এতিয়া আপোনালোকে কওক কি ক'ব ভেনিজুৱেলা কোনখন তো ভেনিজুৱেলা কোনখন বুলি কৈ দিয়াৰ লগে লগে এতিয়া আপোনালোকৰ খেলি মেলি লাগিয়ে গৈছে তো ভেনিজুৱেলা হৈছে এইখন হৈছে ভেনিজুৱেলা এখন কলম্বিয়া এখন ইকুৱেডৰ আৰু এখন হৈছে পেৰু এখন ফ্ৰেন্স গুয়েনা এখন হৈছে চুৰিনাম আৰু এখন হৈছে কি আছিলে গুয়েনা হয়নে আৰু এই তলফালে যদি আমি যাওঁ তলফালে যোৱাৰ লগে লগে এই যিখন দীঘলীয়াকৈ আছে এই দীঘলীয়াখন হৈছে চিলি
CHILE চিলি এইফালে এখন আৰ্জেণ্টিনাৰ কথাটো সকলোৱে জানেই হয়নে আমাৰ লিওনেল মেছিৰ তেওঁৰ তাৰ পৰাই আহে তো আৰ্জেণ্টিনা হয়নে নেক্সট এইখন হৈছে ইথিওপিয়া হয়নে সৰি উৰুগুৱে এইখন উৰুগুৱে এইখন পেৰাগুৱে এইখন হৈছে আপোনালোকৰ বলিভিয়া হয়নে আৰু এই ডাঙৰখন এই যিখন ডাঙৰ আমি দেখি আছোঁ এই ডাঙৰখনৰ নাম হৈছে ব্ৰাজিল তাৰমানে আমাৰ সাউথ আমেৰিকাৰ আটাইতকৈ লাৰ্জেষ্ট কাউণ্ট্ৰিখনৰ নাম হৈছে ব্ৰাজিল ঠিক আছে এই বহুত ইম্পৰ্টেণ্ট এইকেইটা কথা এতিয়া মনৰ ৰৈ গ'ল নিশ্চিতভাৱে আমাৰ আকৌ এবাৰ ৰিভিজনছ এবাৰ দি দিওঁ আমি এইখন হৈছে ব্ৰাজিল আমি প্ৰথমবাৰ ষ্টাৰ্ট কৰাৰ পৰাই আমি আলোচনা কৰিম প্ৰথমখন কি দিলোঁ আমি ফ্ৰেঞ্চ গুয়েনা নেক্সট সুৰিনাম নেক্সট এইডোখৰতে আহিলে এখন গুয়েনা ভেনিজুৱেলা কলম্বিয়া ইকুৱেডৰ পেৰু হয়নে চিলি আৰ্জেণ্টিনা উৰুগুৱে পেৰাগুৱে বলিভিয়া আৰু এইখন হৈছে ব্ৰাজিল হ'ল বাৰু ঠিক আছে এতিয়া আমি কেপিটেলসমূহৰ বিষয়ে আলোচনা কৰিলোঁ এতিয়া এইখনৰ নামটো যিহেতু ফ্ৰেঞ্চ গুয়েনা এই ফ্ৰেঞ্চ গুয়েনাখনৰ কেপিটেলখনৰ নাম হৈছে কেইন CAYENE কেইন হৈছে ফ্ৰেঞ্চ গুয়েনাৰ কেপিটেলৰ নাম হৈছে কেইন আৰু এইফালে সুৰিনামৰ কেপিটেল হৈছে পাৰা মাৰিব তাৰমানে চুৰিয়ে মাৰিব পাৰা হয়নে পাৰা কোনে মাৰিব চুৰিয়ে মাৰিব MARIBO পাৰা মাৰিব আৰু এইফালে গুয়েনাখনৰ কেপিটেল হৈছে জৰ্জ টাউন এতিয়া সেইডোখৰলৈকে মনত ৰ'লনে জৰ্জ টাউন এতিয়া মনত ৰ'ল ফ্ৰেঞ্চ গুয়েনাৰ কেপিটেল কেইন সুৰিনামৰ কেপিটেল হৈছে পাৰা মাৰিব আৰু গুয়েনাৰ কেপিটেল হৈছে জৰ্জ টাউন মোৰ লিখাত অলপ খেলি মেলি হৈছে মানে অকণমান দেখিবলৈ শুৱলা হোৱা নাই বাট মনত ৰাখিব নেক্সট ভেনিজুৱেলা এইখন আছিলে ভেনিজুৱেলাৰ আমি সকলোৱে জানোৱে পঢ়ি থকাই হয় আমি আগতেও পঢ়িছোঁ কাৰাকাছ ভেনিজুৱেলাৰ কাৰাকাছ কেপিটেল হয়নে এইফালে আহিলে কলম্বিয়াৰ কথা আমি আগতেও পঢ়িছোঁ বগোটা কলম্বিয়াৰ কেপিটেল হৈছে বগোটা ইকুৱেডৰৰ কেপিটেল হৈছে কুইটো QUITO ইকুৱেডৰৰ কেপিটেল হৈছে কুইটো ইয়াৰ লগতে আমি এইটোও জানিব লাগিব পেৰু বুলি কৈ দিয়াৰ লগে লগে পেৰুৰ কেপিটেল হৈছে লিমা পেৰুৰ কেপিটেল লিমা গতিকে এইখিনিলৈকে আমি এতিয়ালৈকে মনত ৰ'ল 2-3বাৰ পঢ়ি দিলে এনেও মনত ৰৈ যাব তো এতিয়া মই সুধি দিছোঁ আপোনালোকক বগোটা কাৰ কেপিটেল কলম্বিয়া বগোটা হয়নে কলম্বিয়া কোনখন ষ্টেট কি কথা গোটেইখিনি মনত ৰৈ গ'ল ভেনিজুৱেলা কাৰাকাছ ইয়াতে ভেনিজুৱেলা আছিলে ফ্ৰেঞ্চ গুয়েনা কি আছিলে ফ্ৰেঞ্চ গুয়েনা চেইন আছিলে সুৰিনামৰ কি আছিলে পাৰা মাৰিব আছিলে জৰ্জ টাউন কাৰ আছিলে জৰ্জ টাউন গুয়েনাৰ আছিলে ইকুৱেডৰৰ কুইটো আছিলে পেৰুৰ লিমা আছিলে বাকীখিনি যাম আমি এইখন আছিলে চিলিৰ কি আছিলে চিলিৰ চেণ্টিয়াগো আছিলে হয়নে চিলিৰ চেণ্টিয়াগো আছিলে আৰ্জেণ্টিনাৰ কি আছিলে বহুতবাৰ পঢ়িছোঁ বহুতবাৰ পৰীক্ষাটো আহিছে আৰ্জেণ্টিনাৰ আছিলে বুয়েনাছ এয়াৰ্ছ উৰুগুৱে কি আছিলে মণ্টেভিডিঅ এইটো আহি যাব পাৰে বা উৰুগুৱেৰ কি আছিলে মণ্টেভিডিঅ এইটোতো মনত ৰ'বই ভিডিঅ' বনাই থকা মণ্টেভিডিঅ টেক্সট তললৈ যদি আমি গুচি যাওঁ ইয়াতে পেৰাগুৱে আছে পেৰাগুৱে বুলি কৈ দিয়াৰ লগে লগে আমাৰ ক'ব লাগিব আছানচিয়ন ASUNCION আছানচিয়ন আৰু এইখন যিখন বলিভিয়াৰ হৈছে লাপাছ
বলিভিয়াৰ কেপিটেল হৈছে লাপাজ ইয়াৰ লগতে বলিভিয়াৰ কিন্তু এখন জুডিচিয়েল কেপিটেলো আছে লাপাজখন বলিভিয়াৰ কি হয় মই অকমান হেৰি কওঁ এখন বলিভিয়া হয় বলিভিয়াৰ কেপিটেল লাপাজ এই লাপাজখন বলিভিয়াৰ এডমিনিষ্ট্ৰেটিভ কেপিটেল কিন্তু বলিভিয়াৰ জুডিচিয়েল কেপিটেল এখন আছে সেইখন হৈছে সুক্ৰে ইউৰোপৰ ফালে গ'লে আফ্ৰিকাৰ ফালে গ'লে একেখন কাউন্ট্ৰিয়ে দুখন তিনিখনকৈ কেপিটেল পাম ইয়াতে যি ধৰণে বলিভিয়াত আছে বলিভিয়াৰ এডমিনিষ্ট্ৰেটিভ কেপিটেল লাপাজ হয় আৰু সুক্ৰেখন হৈছে বলিভিয়াৰ জুডিচিয়েল কেপিটেল গতিকে হেতু ইম্পৰ্টেন্ট হয় নেক্সট ব্ৰাজিলৰ কথাটো সকলোৱে জানে দ্য লাৰ্জেষ্ট কাউন্ট্ৰি অফ দ্য সাউথ আমেৰিকা তো ব্ৰাজিলৰ ব্ৰাসিলিয়া BRASILI ব্ৰাসিলিয়া হল বলিভিয়াৰ ব্ৰাজিলৰ ব্ৰাসিলিয়া সেইখিনিলৈকে হৈ গ'ল কেপিটেললৈকে হৈ গ'ল আমি আকৌ এবাৰ দৰকাৰ হ'লে আকৌ এবাৰ আমি ৰিভিজনছ এটা কৰি দিওঁ ইয়াতে আহি গ'ল প্ৰথম ফ্ৰেঞ্চ গুইনা আহিলে ফ্ৰেঞ্চ গুইনা বুলি কৈ দিয়াৰ লগে লগে চেইন্স আমি হেতু মন ৰৈ গ'ল কেইন বুলিও ক'ব পাৰি নেক্সট আহিলে চুৰিনামৰ কথা ক'লে আমি কৈ দিব লাগিব পাৰা মাৰিব কাৰণ চুৰিয়ে পাৰা মাৰিব নেক্সট আহি গ'ল গুয়েনাৰ কি জৰ্জ টাউন ভেনিজুৱেলা কি কাৰাকাছ নেক্সট আহি গ'ল আমি সকলোৱে জানো কলম্বিয়া বগোটা তাৰপিছতে ইকুৱেডৰ আহি গ'ল ইকুৱেডৰৰ কুইটো হয় নেক্সট আহি গ'ল পেৰু লিমা হৈ গ'ল আৰু এফালে আহি গ'ল আপোনালোকৰ চিলিৰ হৈছে সেন্টিয়াগো আৰু এইফালেখন আহি গ'ল আৰ্জেণ্টিনা মোষ্ট ফেমাছ আমাৰ মেছি তাৰ পৰাই বিলংছ কৰে তো সেই আৰ্জেণ্টিনাখনৰ বুয়েনাছ আয়াৰ্ছ বহুতবাৰ এক্সামত আহিছে উৰুগুৱে আহি গ'ল উৰুগুৱেৰ কি হয় উৰুগুৱেৰ কথা আমি সকলোৱে জানো মণ্টেভিডিঅ' এণ্ড দেন পেৰাগুৱেটো আপোনালোকে অলপমান চাগে মনত ৰাখিব লাগিব অচিনাকি কথা লাগিব পাৰে আছেনচিয়ন হয়নে আছেনচিয়ন হৈছে পেৰাগুৱে আৰু নেক্সট আহিলে বলিভিয়া বুলি কৈ দিয়াৰ লগে লগে জেনেৰেলি এডমিনিষ্ট্ৰেটিভ কেপিটেল অফ দ্য বলিভিয়া হৈছে লাপাজ কিন্তু জুডিচিয়েল কেপিটেল এখন বলিভিয়াত আছে আৰু সেইখনৰ নাম হৈছে সুক্ৰে SUCRE লিখিলেই হ'ব নেক্সট আহিলে দ্য লাৰ্জেষ্ট কাউন্ট্ৰি অফ দ্য সাউথ আমেৰিকা সেইখন হৈছে ব্ৰাজিল তাৰমানে ব্ৰাজিলৰ কেপিটেল হৈছে ব্ৰাসিলিয়া ঠিক আছে সেইখিনিলৈকে কমপ্লিট হৈ গ'ল নিশ্চিতভাৱে আপোনালোকৰ তো এতিয়া মেইন কথাটো আহিলে আমাৰ আমিতো সকলোৱে জানো সাউথ আমেৰিকা আৰু নৰ্থ আমেৰিকাৰ এনেকুৱা এখন কণ্টিনেণ্ট ৱৰ্ল্ডৰ যিয়ে নেকি পেচিফিক অ'চিয়ানৰ লগতো নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু আটলাণ্টিক অ'চিয়ানৰ লগতো বৰ্ডাৰ শ্বেয়াৰ কৰে কেনেকৈ কৰে মই দেখাই দিব বিচাৰিম এইখন দেশক মই আলোচনা কৰি আহিছিলোঁ এইখনটো হ'ল কি হ'ল এইখন নৰ্থ আমেৰিকা আৰু এইখন সাউথ আমেৰিকা দুইখন নেকি কানেক্ট হৈ আছে আৰু এইফালে মই কৈছিলোঁ এইখন পেচিফিক অ'চিয়ান আৰু এইফালে এখন আটলাণ্টিক অ'চিয়ান দুইখনৰ লগতে বৰ্ডাৰ শ্বেয়াৰ কৰে এনেকুৱা আৰু বেলেগ কোনো দেশ নাই এইফালে আফ্ৰিকাই অকল আটলাণ্টিকৰ লগত কৰিছে আফ্ৰিকাইটো পেচিফিকৰ লগত কৰা নাই ইউৰোপেটো পেচিফিকৰ লগত কৰা নাই আটলাণ্টিকৰ লগতে কৰিছে হয়নে তো সেইটো কথা কেতিয়াবা কুৱেশ্যনত এইটো আহিব পাৰে যে হুইচ কণ্টিনেণ্ট চাৰ্ট বৰ্ডাৰ কোনে মানে কোন পেচিফিক অ'চিয়ান আৰু আটলাণ্টিক অ'চিয়ান দুইটাৰ লগতে নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰে সেয়া হৈছে সাউথ আমেৰিকা আৰু নৰ্থ আমেৰিকা এতিয়া সাউথ আমেৰিকাৰ এনেকুৱা এখন কাউন্ট্ৰি আছে যিয়ে নেকি দুইখনৰ লগতে শ্বেয়াৰ কৰে তো সেয়া হৈছে কলম্বিয়াই পেচিফিক অ'চিয়ান আৰু আটলাণ্টিক অ'চিয়ান দুইখনৰ লগতে বৰ্ডাৰটো শ্বেয়াৰ কৰে গতিকে সেইটোৱে কথা মনত কৰিবলগীয়া কথা কাৰণ কলম্বিয়াখন এইডোখৰতে আছে তো এইডোখৰত থাকিলে এইফালে পেচিফিক অ'চিয়ানৰ লগতো বৰ্ডাৰ শ্বেয়াৰ কৰিছে কলম্বিয়া কাউন্ট্ৰিয়ে আৰু এইফালে আটলাণ্টিক অ'চিয়ানৰ লগতো বৰ্ডাৰ শ্বেয়াৰ কৰিছে আৰু এইফালে পেচিফিক অ'চিয়ানৰ লগতো কলম্বিয়া বৰ্ডাৰ শ্বেয়াৰ কৰিছে গতিকে সেইটো কথাও সুধিব পাৰে নহ'লে সুধিব পাৰে কোনখন কণ্টিনেণ্টে কৰে তেতিয়াতো গোটেই আমেৰিকাখনেই হৈ যাব সাউথ আমেৰিকা নৰ্থ আমেৰিকা কিন্তু সুধিব পাৰে যে সাউথ আমেৰিকাৰ কোনখন কাউন্ট্ৰিয়ে কৰে পেচিফিক অ'চিয়ান আৰু আটলাণ্টিক অ'চিয়ানৰ লগত তো তেতিয়া কলম্বিয়া হ'ব শুদ্ধ উত্তৰ দেই সেনেকৈ ধৰণে কুৱেশ্যনবিলাক আহিব পাৰে কাৰণ এইখন কলম্বিয়া হয়নে এইখন কলম্বিয়া যিয়ে নেকি এইফালে পেচিফিক অ'চিয়ানৰ লগতো কৰে এইফালে আটলাণ্টিক অ'চিয়ানৰ লগতো কৰে আৰু এইফালে পেচিফিক অ'চিয়ানৰ লগতো বৰ্ডাৰ শ্বেয়াৰ কৰে এতিয়া আমাক এটা বহুত ইম্পৰ্টেণ্ট আইলেণ্ড সকলোৱে চাগে নাজানে GELA গেলাপাগোছ স্পেলিং মোৰ ভুল হ'ব পাৰে একবাৰ আপোনালোকে চেক কৰি ল'ব
গেলাপগাছ আইলেণ্ডৰ কথা শুনিছেনে এই গেলাপগাছ আইলেণ্ডটো ক'ত আছে জানেনে এই সাউথ আমেৰিকাৰ এই সৰু কাউণ্ট্ৰিখনতে আছে তাৰমানে ইকুৱেডৰতে আছে যাৰ নেকি কেপিটেল আছিলে কুইটো এই কুইটো কেপিটেল থকা ইকুৱেডৰ কাউণ্ট্ৰিতে এটা আইলেণ্ড আছে সেইটো তাৰ অন্তৰ্গত এটা আইলেণ্ড গেলাপগাছ আইলেণ্ড আৰু এই গেলাপগাছ আইলেণ্ডটো কিয় ইম্পৰ্টেণ্ট জানেনে তাতে বহি পানি ডাৰউইনে কি দিছিলে ইভলিউশ্যনছ থিয়ৰিটো দিছিলে ইভলিউশ্যনছ এটা থিয়ৰি সকলোৱে আমি জানো সেই ইভলিউশ্যনছ থিয়ৰিটো ডাৰউইনে সেই তাতে থাকি পানি দিছিলে গতিকে দিছটা ইম্পৰ্টেণ্ট হৈ পৰে এই যিখন সাউথ আমেৰিকাৰ মেপ আমি অংকন কৰিলোঁ ইয়াৰ পৰা কিন্তু আৰু এটা কুৱেশ্যনছ মোৰ চকুত পৰিছে গতিকে এক্সামিনাৰো চকুত পৰিব পাৰে তো ইয়াতে আমি এটা কথা মনত ৰাখিব লাগিব ইয়াতে এই কেতিয়াবা এনেকৈ সুধি দিব পাৰে হুইচ কাউণ্ট্ৰি অফ দ্য সাউথ আমেৰিকা ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ ব্ৰাজিল তো ব্ৰাজিলখনো এখন সাউথ আমেৰিকাৰে কাউণ্ট্ৰি হয় এইখন ব্ৰাজিল এই ব্ৰাজিলখনে সাউথ আমেৰিকাৰ কোন কাউণ্ট্ৰিৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে সেই বুলি সুধি দিব পাৰে কাৰণ এই ব্ৰাজিলখনে কাৰণ সাউথ আমেৰিকাৰ দুখন কাউণ্ট্ৰিৰ লগতে বৰ্ডাৰ শ্বেয়াৰ নকৰে এখন হৈছে এইখন আৰু এখন হৈছে এইখন এতিয়া আপোনালোকে নামকেইটা ক'ব পাৰিবনে নিশ্চিতভাৱে চাগে সকলোৰে মনত নৰল এইখনৰ নাম হৈছে ইকুৱেডৰ আৰু এইখনৰ নাম হৈছে চিলি এই সৰু বাকী গোটেইখিনিয়ে ইয়াৰ লগত ব্ৰাজিলৰ লগতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে এইফালে বৰ্ডাৰ এইফালেও বৰ্ডাৰ চবেই বৰ্ডাৰ শ্বেয়াৰ কৰিছে চব এইখনে আৰ্জেণ্টিনাখনে এইফালে অকণমান কৰি দিলে সকলোৱে কৰিছে কিন্তু চিলি আৰু আমাৰ ইকুৱেডৰে ইয়াতে বৰ্ডাৰ শ্বেয়াৰ কৰা নাই গতিকে সেইটোৱে মনত ৰাখিব আৰু এটা ইয়াৰ পৰা এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ হাইয়েষ্ট কেপিটেল অফ দ্য ৱৰ্ল্ডৰ আটাইতকৈ হাইয়েষ্ট কেপিটেল তাৰমানে আটাইতকৈ ওখ চি লেভেলৰ পৰা একদম হাইয়েষ্ট লেভেলত থকা কেপিটেলখন হৈছে লাপাজ যিখন নেকি কাৰ কেপিটেল আছিলে বলিভিয়াৰ লাপাজ হয়নে সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে এইখিনিতে আৰু এটা কনচেপ্ট আহি যায় ইয়াতে লেণ্ডলক কাউণ্ট্ৰিৰ যিটো কনচেপ্ট সেইটো ইয়াতে আহি যাব কাৰণ লেণ্ডলক কাউণ্ট্ৰিটো সুধি দিব পাৰে যে সাউথ আমেৰিকাৰ লেণ্ডলক কাউণ্ট্ৰি কোনডোখন কাৰণ দুখনেই সাউথ আমেৰিকাৰ লেণ্ডলক কাউণ্ট্ৰি আছে আৰু সেই দুখন কাউণ্ট্ৰি হৈছে প্ৰথম কথা বলিভিয়া এটা লেণ্ডলক কাউণ্ট্ৰি আৰু পেৰাগুৱে এটা লেণ্ডলক কাউণ্ট্ৰি তাৰমানে লেণ্ডলক কাউণ্ট্ৰি মানে এনেকুৱা এখন কাউণ্ট্ৰি যিখন কাউণ্ট্ৰিয়ে ৱাটাৰ বডিৰ লগত নিজৰ বৰ্ডাৰ শ্বেয়াৰ নকৰে ঠিক আছে এতিয়াতো আমাৰ সাউথ আমেৰিকাখন চবফালে এইফালে পানীয়েতো আৱৰি আছে এই চবফালেতো পানীয়ে আৱৰি আছে হয়নে কিনাৰে কিনাৰে চবতে পানীয়ে আছে জাষ্ট এইফালে অকণমান নৰ্থ আমেৰিকাৰ লগত জইন হৈ আছে বাকী এইফালেও পানী চবতে পানীয়ে আছে গতিকে গোটেই কাউণ্ট্ৰিবিলাক বৰ্ডাৰত থকা কাউণ্ট্ৰিবিলাক গোটেইবিলাক লেণ্ডলক কাউণ্ট্ৰি নহয় ইয়াতে লেণ্ডলক কাউণ্ট্ৰি অকল এইখন হ'ব যিখন নেকি বলিভিয়া কাৰণ ইয়াৰ কোনো বৰ্ডাৰ পানীৰ লগত শ্বেয়াৰ কৰা নাই এইফালে পানীলৈ আহিলে এইফালে পাৰ হ'ব লাগিব এইফালে পাৰ হ'ব লাগিব আৰু এইখন পেৰাগুৱেখনো কোনো ধৰণৰ পানীৰ লগত শ্বেয়াৰ নাই তাৰমানে বলিভিয়া আৰু পেৰাগুৱে হৈছে এনেকুৱা দুখন লেণ্ডলক কাউণ্ট্ৰি সাউথ আমেৰিকাৰ হৈ গ'ল তো যিমানখিনি ইম্পৰ্টেণ্ট কথা থাকে মই ক'বলৈ চেষ্টা কৰিছোঁ ঠিক আছে তো ইয়াতে আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা ইয়াতে এটা ট্ৰাইংগল দেখা যায় ইয়াতে মেপখনত দেখুওৱা নাই এই ট্ৰাইংগলটো হৈছে লিথিয়াম ট্ৰাইংগল কাৰণ ইয়াত হৈছে লিথিয়াম বহুত বেছি পৰিমাণে পোৱা যায় তাৰমানে লিথিয়াম ট্ৰাইংগলটো ক'ত অৱস্থিত বা কোনকেইখন কাউণ্ট্ৰিৰ সৈতে সংলগ্ন সুধিব পাৰে এইফালে আহিলে বলিভিয়া এইফালে চিলি আৰু আৰ্জেণ্টিনা গতিকে মনত ৰৈ যাব বলিভিয়া চিলি আৰু আৰ্জেণ্টিনাৰ সৈতে জড়িত লিথিয়াম ট্ৰাইংগল ঠিক আছে তো লিথিয়াম ট্ৰাইংগলটো হৈছে বলিভিয়া চিলি আৰু আৰ্জেণ্টিনাৰ সৈতে জড়িত ঠিক আছে নেক্সট ইমান ইম্পৰ্টেণ্ট কথা মই আৰু দেখা নাই ডিৰেক্টলি আমি সেইটো কাৰণে গুচি যাব পাৰোঁ আমি কাৰেঞ্চিলৈকে কিন্তু ইয়াৰ লগতে আমি এটা কথা ক'ব পাৰোঁ আৰ্জেণ্টিনাৰ ইমানমান ঠাইতে সন্তোষ বুলি এটা কফি ফৰ্ট আছে সেইটো বহুত ফেমাছ এটা কফি ফৰ্ট হয় তো সন্তোষটো কিহৰ পৰ্ট হয় কফি ফৰ্ট সেইটো আমি মনত ৰাখিব লাগিব ঠিক নেক্সট ইকুৱেডৰৰ কনচেপ্টটো ইয়াতে আহিব পাৰে যে সাউথ আমেৰিকাৰ কোনকেইখন কাউণ্ট্ৰিৰ মাজতে ইকুৱেডৰ পাৰ হৈ যায় তো সাউথ আমেৰিকাৰ এইফালে
এইফালে এনেকৈ ধৰণে এডাল ইকুৱেডৰডাল পাৰ হৈ যায় তো আমাৰ আঠখনৰ কথাটো জানোৱেই কেনেকৈ ধৰণে ইকুৱেডৰডাল এটা কাল্পনিক ৰেখা তো এডাল এটা কাল্পনিক ৰেখা হয় এইফালে ইকুৱেডৰ দ্বাৰা সাউথ আমেৰিকাৰ এইফালে এখন আমি সকলোৱে জানো ইকুৱেডৰ কাউণ্টি আৰু এইফালে ইকুৱেডৰ আৰু ইকুৱেটৰ ডিফাৰেঞ্চ আছে এই লাইনডাল হৈছে ইকুৱেটৰ EQUATOR ইকুৱেটৰ এই ইকুৱেটৰ তালে সাউথ আমেৰিকাৰ ইকুৱেডৰ কাউণ্ট্ৰি বলিভিয়া কাউণ্ট্ৰি সৰি এখন কলম্বিয়া আছিলে কলম্বিয়া কাউণ্ট্ৰি ইকুৱেডৰ কাউণ্ট্ৰি আৰু ব্ৰাজিল কাউণ্ট্ৰিৰ সৈতে সীমা শ্বেয়াৰ কৰে বলিভিয়াটো এখন হয় দেই নেক্সট এই সাউথ আমেৰিকাখনৰ মাজেৰে আৰু এডাল কাল্পনিক লাইন পাৰ হৈ যায় যিটাৰ নাম হৈছে কেপ অফ কাপ্ৰিকন মকৰক্ৰান্তি ৰেখা এনেকৈ ধৰণে এডাল মকৰক্ৰান্তি ৰেখা পাৰ হৈ যায় এই মকৰক্ৰান্তি ৰেখাডাল চিলিৰ মাজে পাৰ হৈ যায় আৰ্জেণ্টিনাৰ মাজে পাৰ হৈ যায় আৰু উৰুগুৱেৰ মাজে পাৰ হৈ যায় সৰি পেৰাগুৱেৰ মাজে পাৰ হৈ যায় অকণমান ওপৰলৈকে যাব লাইন অফ কেপ্ৰিকন এনেকৈ ধৰণে পাৰ হৈ যাব তাৰমানে চিলি আৰ্জেণ্টিনা পেৰাগুৱে আৰু ব্ৰাজিলৰ মাজেৰে লাইন অফ কেপ্ৰিকন পাৰ হৈ যাব আৰু এইফালে এনেকৈ ধৰণে ইকুৱেডৰ কলম্বিয়া আৰু ব্ৰাজিলৰ মাজে ইকুৱেডৰ লাইনডাল পাৰ হৈ যাব হৈ গ'ল এইখিনিলৈকে মনত ৰৈ গ'ল নেক্সট এতিয়া আহিলে কাৰেঞ্চিৰ ওপৰত এতিয়া এই সাউথ আমেৰিকাৰখনৰ কাৰেঞ্চি সম্পৰ্কে আমি আলোচনা কৰিম প্ৰথম কথা এইটো হৈছে ফ্ৰেঞ্চ অফ গুইনিয়া কথা মনত ৰ'ল আমাৰ চেইন আছিলে ইয়াৰে কেপিটেল হ'ল তো এই কেপিটেলখন যিহেতু ইউৰোপৰ প্ৰায় ওচৰত বুলিহে কৈছোঁ মই বা ফ্ৰান্সৰ প্ৰায় ওচৰত আফ্ৰিকাৰ প্ৰায় ওচৰত যিহেতু সেইটো ছাইডৰ পৰা অহাগতে লাগে আফ্ৰিকাৰ ছাইডৰ পৰা ইয়াক অহাগতে লাগে গতিকে ইয়াৰ যিটো কাৰেঞ্চি হয় সেই কাৰেঞ্চিটো হৈছে ইউৰো এইটো ইউৰো কেৱল সাউথ আমেৰিকাৰ এইটো কাউণ্ট্ৰিৰে কাৰেঞ্চিটো হৈছে ইউৰো কাৰেঞ্চি হৈছে ফ্ৰেঞ্চ গুইনিয়া তাৰপিছতে আহি গ'ল ডলাৰ এই চুৰিনামৰ আছিলে পাৰামাৰিব কেপিটেল ইয়াৰে আহিলে চুৰিনাম ডলাৰ তাৰপিছতে আহি গ'ল এইটো আপোনালোকৰ গুৱেনা যিটো নেকি জৰ্জ টাউন আছিলে কেপিটেল তাৰো আহি গ'ল গুৱেনিছ ডলাৰ ইহঁতিও ডলাৰে বনালে গুৱেনিছ ডলাৰ তাৰপিছতে আহিলে ইকুৱেডৰে আকৌ ইউএছিয়ান যিটো নেকি ইউএছৰ ডিৰেক্ট ডলাৰটোকে ইহঁতে ইউজ কৰিলে হয়নে ইকুৱেডৰ আহি গ'ল ইকুৱেডৰে ইউএছৰ ডলাৰটোকে ইউজ কৰিলে এতিয়া মনত ৰৈ গ'ল ইয়াতে ফ্ৰেঞ্চ গুইনিয়াৰ কি হ'ল ফ্ৰেঞ্চ গুইনিয়াৰ ইউৰো ইউজ কৰিলে এইফালে আহি গ'ল চুৰিনামিয়ান ডলাৰ ইউজ কৰিলে গুৱেনাই গুৱেনেছ ডলাৰটো ইউজ কৰিলে আৰু ইকুৱেডৰে ডলাৰ ইউজ কৰিলে হ'লে নেক্সট কলম্বিয়া যিহেতু কলম্বিয়াৰ লগতে চিলি আৰ্জেণ্টিনা আৰু উৰুগুৱে কলম্বিয়া চিলি আৰ্জেণ্টিনা আৰু উৰুগুৱে ইহঁতি পেছ' ইউজ কৰিলে ইহঁতি সকলোৱে পেছ' এই গোটেই কাউণ্ট্ৰিখিনিয়ে পেছ' ইউজ কৰিলে আৰু এই কলম্বিয়াই পেছ' ইউজ কৰিলে এই পেৰু যিটো আছিলে পেৰু কেপিটেল লিমা আছিলে ইহঁতি ইউজ কৰিলে চ'ল ইয়াৰ কাউণ্ট্ৰিটো অলপ বেলেগ চ'ল ঠিক আছে ব্ৰাজিলে ইউজ কৰিলে ব্ৰাচিলিয়া আছিলে কেপিটেল ব্ৰাজিলে ইউজ কৰিলে ৰিয়েল আৰু বলিভিয়া ইউজ কৰিলে বলিভিয়ানো নামৰ পৰাই ওলাই আছে বলিভিয়ানো BOLIVIANO বলিভিয়ানো আৰু পেৰাগুৱে ইউজ কৰিলে গুৰানি পেৰাগুৱেৰ যিটো ডলাৰ আছিলে সেইটো হৈছে গুৰানি মই পুনৰ অকণমান ডাঙৰ কৰি লিখিলে বেছি স্পষ্ট হ'ব বুলি মই ভাবিছোঁ ফ্ৰেঞ্চ গুইনাৰ কেপিটেল আছিলে চেইন ইয়াৰে কাৰেঞ্চিটো হৈছে ইউৰো
নেক্সট আহি গ'ল সুৰিনামৰ কেপিটেল সুৰিনাম মিন্স ডলাৰ কেপিটেলটো পাৰা মাৰিব আৰু কাৰেঞ্চিটো হৈছে ডলাৰ আৰু এইখন গুয়েনেছ ডলাৰ কেপিটেল আছিলে জৰ্জ টাউন এইখন ইকুৱেডৰৰ কেপিটেল কুইটো আৰু ইহঁতি ইউএছএন ডলাৰটোকে ইউজ কৰিলে ঠিক আছে তো ইয়াৰ পাছতে পেছো কোনে ইউজ কৰিলে পেছো কলম্বিয়া ইউজ কৰিলে কলম্বিয়াৰ কেপিটেল আছিলে বগোটা ইয়াৰ লগতে চিলিয়ে ইউজ কৰিলে চিলিৰ কেপিটেল আছিলে সেন্টিয়াগো আৰ্জেণ্টিনা ইউজ কৰিলে পেছো আৰ্জেণ্টিনাৰ কেপিটেল আছিলে বুয়েনাছ এয়াৰ্ছ আৰু উৰুগুৱে ইউজ কৰিলে উৰুগুৱেৰ কেপিটেল আছিলে মণ্টেভিডিঅ যে নেকি পেছো ইউজ কৰিলে তে ব্ৰাজিলৰ কথা আহি গ'ল ব্ৰাজিলৰ কেপিটেল ব্ৰাছিলিয়া হি নেকি কাৰেঞ্চি ইউজ কৰিলে ৰিয়েল হ'ল আৰু এফালে বলিভিয়াৰ কেপিটেল আছিলে লাপাজ আৰু জুডিচিয়েল কেপিটেল আছিলে সুক্ৰে তো ইহঁতি ইউজ কৰিলে বলিভিয়ানো আৰু এইফালে আহি গ'ল পেৰাগুৱে তো পেৰাগুৱে ইউজ কৰিলে গুৰানি এইফালে থাকি গ'ল পেৰুখনৰ লিমা আছিলে ইহঁতি ইউজ কৰিলে চল এতিয়া ভেনিজুৱেলা থাকিলে ভেনিজুৱেলাৰ বেলেগ সময় বেলেগ ধৰণৰ কাৰেঞ্চি থাকে তো এতিয়া ভেনিজুৱেলাৰ জেনেৰেলি ইউজ কৰা কাৰেঞ্চিটো হৈছে বলিভাৰ ভেনিজুৱেলাটো ইমান ইম্পৰ্টেণ্ট নহয় মনত ৰাখিব নালাগে যিহেতু ইহঁতৰ বেলেগ ইউজ কৰে তথাপি বলিভাৰ বুলি মনত ৰাখি থ'ব পাৰে এতিয়া মনত ৰৈ গ'ল আমি পঢ়াই যাওঁতে ৰিভিজনো হৈ গৈছে কিবা যদি থাকি গ'ল জনাব এই গোটেইখিনি কিন্তু নোটছ কৰি থোৱাটো মোষ্ট ইম্পৰ্টেণ্ট ঠিক আছে মই ভাবিছোঁ ভিডিঅ'টো অকণমান হেল্পফুল হ'ব কিন্তু আপোনালোকৰ কাৰণে এনেকৈ ধৰণে পঢ়িলে তো ডেফিনেটলি কথাবিলাক মনত ৰখাত সহজ হয় আৰু একেবাৰে পাৰ্মানেণ্টলি মনত ৰাখি যায় আচলতে দেই গতিকে কেনেকুৱা পালে ভিডিঅ'টো জনাব যদি ভাল পায় তো ডেফিনেটলি আমি ডে বাই ডে ভিডিঅ'বিলাক লৈ আহিম ঠিক আছে থেংক ইউ